গেমগুলো জমগুলো প্রথমটা আরম্ভ হবে এরি নাইস তুমি খাইছা আমার বাইরে আসবা Ceremony. Tiga hari dong, rana tinggal itu. Rahasum Saitohan. Rahasum. যারা প্রতিটা মহাপুরুষ সাহিত্য প্রিয় হল পঁচিশ বছর উপলক্ষে আয়োজিত এই সমারোহ আয়োজিত করা ব্যবহারকরণ সমর মুখ্য সংবাদসকল পদরকম কর্মকর্তাসকল দাবাজাতি কর্মকর্তাসকল সেলিব্রেশন কমিটির বিভিন্ন দায়িত্ব কর্মকর্তাসকল আৰু আজি সমাধান উপস্থিত থকা ৰাইজ আৰু আয়োজকসকল আপোনালোকৰ আগলৈকে মই ৰামচন্দ্ৰৰ পৰা অৱশ্যে আৰু আজি এই মুহূৰ্তত বিগত সময়ছোৱাত গোটেই দায়িত্ব আলোচনা কৰাৰ কাৰণে ৰামচন্দ্ৰ সমাজ সংগঠনক এটা সাংবিধানিক মৰ্যাদা সহকাৰে কাউন্সিল কৰাৰ সময়ত কাউন্সিলখনৰ এটা ঐতিহ্যমণ্ডিত পৰ্যায়লৈ লৈ যাব পৰা যায় কাম সুকীয়া নিৰ্মাণ বা আগবঢ়াই নিবৰ কাৰণে যি ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই সময়ছোৱাত যিসকল মহান ব্যক্তি আমাৰ পৰা আদিত্য তেখেতৰ লাইফ চকুত চেক্ৰিফাইচ শ্বহীদ হ'ল এই শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰি অনাগত দিনসমূহত জাতীয় পেছাৰা অঞ্চল পেছাৰা আঞ্চলিক পেছাৰা জাতীয় সংগঠন পেছাৰা সকলো সমস্যা যাতে সমাধান হয় তাৰ সমান্তৰালভাৱে চৰকাৰৰ বিভিন্ন সহযোগিতা আগবঢ়াইছে তাক কাহিনীগত নিৰ্মাণ আৰু বিকশিত পথ অঞ্চলবাসীৰ যি অধিকাৰ সেই অধিকাৰ যাতে আগবঢ়াব সক্ষম হয় তাকে আগবঢ়াই তাকে সমাধান কৰি ঈশ্বৰৰ তাকে প্ৰাৰ্থনা জনাই সকলোৱে পুনৰবাৰ সহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ এই পৰে কাৰ্যসূচী মই ইমানতে মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ ৰাইজে এই প্ৰদৰ্শনস্থলীত সোমাই ইয়াক উপভোগ কৰিব পাৰিব আৰু লগতে হয়তো কিনা বেচা কৰাৰ সুবিধা পাব গতিকে
চেষ্টা কৰিছে না
মাতিছোঁ সম্বৰ্ধনা অনুষ্ঠানলৈকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক সমাৰোহ 2020 এই বৰ্ণাঢ্য কাৰ্যসূচীত তেখেতলৈও আমি শুনে ফুলাম পাত মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱ এটি জোৰদাৰ হাততালি আমি বিচাৰিছোঁ। মাননীয় শ্ৰীযুত নৃপেন খান্দা, সভাপতি নিখিল ৰাভা ছাত্ৰ সন্থা। সাহিত্য পৰিষদৰ এটা অঞ্চলত এই সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তি ইয়াত উপস্থিত আছে। গতিকে মূলতঃ ৰাভা জনগোষ্ঠীটোৰ বিভিন্ন সাংস্কৃতিক কালচাৰ, ফক চং আৰু ফক ডান্সসমূহ বহুবোৰ ডেন্স মৃতপ্ৰায় অৱস্থাত আছে। সেই মৃতপ্ৰায় অৱস্থাত থকা ডেন্সসমূহ, সেই নৃত্যসমূহ, গীত মাতসমূহ ৰাভা হাছং অট'নমাছ কাউন্সিলে বিগত সময়ছোৱাত সাংস্কৃতিক ফেষ্টিভেল পাতি আহিছে। গতিকে ৰাভা জনগোষ্ঠীৰ সংস্কৃতিবিলাকৰ উপৰিও আজি বহুবোৰ নৃত্য চাবলৈ দেখিবলৈ পাব। মাননীয় মন্ত্ৰী মহোদয় শ্ৰীযুত নৱকুমাৰ দলৈদেৱৰ দ্বাৰা উন্মোচিত কৰা হৈছে। আমাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাভা হাছং সাহিত্য পৰিষদলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বিগত সময়ছোৱাত মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত ৰাভা হাছং সাহিত্য পৰিষদ এলেকাত যি সামগ্ৰিক উন্নয়নৰ বাবে যিমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া অসমৰ অন্যান্য সাহিত্য পৰিষদসমূহৰ বাবে অনুকৰণীয় হৈ উঠিব বুলি আমি আশাবাদী। আপোনালোকৰ আটাইৰে সৌভাগ্য যে ৰাভা হাছং সাহিত্য পৰিষদৰ মুৰব্বী হিচাপে আপোনালোকে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ দৰে এগৰাকী সুদক্ষ নেতা লাভ কৰিছে। আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অনাগত দিনত ৰাভা হাছং সাহিত্য পৰিষদৰ এলেকাত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ'ব। আজিৰে পৰা 4 দিনীয়াকৈ আয়োজন কৰা ৰাভা হাছং সাংস্কৃতিক সমাৰোহত ৰাভা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দীৰ্ঘদিনীয়া সম্প্ৰীতি ৰক্ষাৰ এক সুন্দৰ নিদৰ্শন বুলি আমি অনুভৱ কৰোঁ। আশা কৰিছোঁ ৰাভা হাছং সাংস্কৃতিক সমাৰোহে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ বান্ধোন অধিক মজবুত কৰি তুলিব আৰু ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত অনাগত সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে শক্তিশালী ৰূপত আগুৱাই যাবলৈ সক্ষম হ'ম। আৰু আজি এই সুন্দৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰিঞ্জু পিণ্ডু এই পাহাৰৰ নামনিত যি সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিছে, ইতিমধ্যে আমাৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ দাদাই যিখিনি প্ৰস্তাৱ যে এই সাংস্কৃতিক প্ৰকল্প হিচাপে ইয়াক সংৰক্ষণ সম্বৰ্ধনৰ যি প্ৰস্তাৱ তেখেতে ৰাখিছে, এই বিষয়টো আমিও অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ লগত সম্পূৰ্ণ সহযোগিতাৰে অনাগত দিনত ইয়াৰ অন্তৰ্গাঁথনি নিৰ্মাণৰ বা আনুষংগিক বিষয়খিনি আমি সহযোগিতা আগবঢ়াম বুলি আমি এই মঞ্চতে আহ্বান জনাইছোঁ। ইয়াকে কৈ ইয়াত উপস্থিত আপোনালোক আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ঘোষণা কৰিছোঁ। ধন্যবাদ। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত যি অনুষ্ঠিত কৰিছে অতিকে আদৰণীয় আৰু বিশেষকৈ ইয়াত আমি আশা ৰাখিছোঁ যে কি এই সাংস্কৃতিক সমাৰোহৰ পৰা উঠি অহা যুৱ প্ৰজন্মই যাতে আমাৰ ৰাভা সমাজৰ যি কৃষ্টি সংস্কৃতি সাহিত্যৰ লগতে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ যি ইয়াত প্ৰদৰ্শনৰ সুবিধা পাব আমি আশা ৰাখিছোঁ। ৰাভাকানী কৃষ্টি সংস্কৃতিৰ খাঞ্জ চিনি পৰিচয় আৰু চিনি ৰাভা হাছং অট'নমাছ কাউন্সিল জাকাই চিনি একাই মাকুৰি হাদান ঢাকাই ৰিন্দু পিন্দু হাতচু অকাই দিগি কেলান 2020 চনৰ পৰা জাকাই চিনি একাই কালচাৰেল ফেষ্টিভেল তথা সাংস্কৃতিক সমাৰোহ চাঙো
Thank you.
92 চনতে গাত মানে বাইণ্ডিং কৰিছোঁ আৰু সম্পূৰ্ণ আন্দোলনমুখী দিনং জানমুনি চিং বাদা গুরনা তাকির খাপকিনি সি বইন তামরং গান্দা চাঙে মহাবুড়ি মোলারাই রিবায়া গুয়া ৰাভা জাতীয় সংগঠন বিশেষকৈ সেই সময়ত ৰাভা হাছং ডিমাণ্ড কমিটিৰ নেতৃত্বত নিখিল ৰাভা ছাত্ৰসন্থাৰ নেতৃত্বত ৰাভা জাতীয় অন্যান্য সহযোগী সংগঠনসমূহ বা ৰাভা হাছং সমাজ কাউন্সিল এলেকাত থকা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ গতিকে আৰু বাকী সামগ্ৰিকভাৱে গোটেই জাতিটোৰ বিভিন্ন এজৰ বা এই অঞ্চলৰ উন্নয়ন কৰিবৰ কাৰণে এই অঞ্চলৰ মানুহৰ দ্বাৰা লালিত পালিত এখন অট'নমাছ কাউন্সিল বিচাৰি যি সংগ্ৰাম এটা পথৰ সন্ধান যি দিলে তাৰ কাৰণে আজিৰ এই চেগতে মই চুক্তি স্বাক্ষৰকাৰীসকলক মই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ আজিৰ প্ৰজন্মৰ পৰা মই শত সহস্ৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ আজিৰ যি ৰাভা হাছং সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আমাৰ যি ৰাভা হাছং ৰংচনী দ্বাৰা 2020 আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি ৰূপালী জয়ন্তী উদযাপন এই উদযাপনৰ তৰফৰ পৰা এই অনুষ্ঠানটোৰ যি সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠানৰ পুনৰবাৰ তেখেতসকললৈকে আদৰণি জনাই ইয়াত উপস্থিত থকা সকলো লোকে মোৰ তৰফৰ পৰা বিশেষ কাউন্সিলৰ তৰফৰ পৰা আদৰণি জনাই মোৰ আদৰণি বক্তব্য সাউৰি মাৰিছোঁ ধন্যবাদ নেমাছোঁ Customary laws of the Rabhas. আমি কৈছিলোঁ যে এটাই ৰাভা বিধায়ক হৈ যায় তেখেতক আপোনালোকে মিনিষ্টাৰ বনাব লাগে নাই 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 পিছত বহুত হেঁচাৰ প্ৰয়োগৰ মূলত তেতিয়াৰ গৃহমন্ত্ৰী ভৃগুফুকন দেৱক দেখা কৰাৰ পিছত তেখেতে 1 বছৰ কাৰণে কোনো ৰকম ৰাজ্যিক মন্ত্ৰী বনাই দিলে এই 25টা বছৰৰ যি ৰাভা চুক্তিৰ যি সংগ্ৰাম ঘাত প্ৰতিঘাত পাৰ কৰি আহি আজিৰ দিনটোত আমাক উপস্থিত কৰালে সেই উপস্থিত কৰোৱা এই ক্ষণত বিভিন্ন সময়ত আমাক আজিৰ তাৰিখলৈ উপনীত কৰাৰ কাৰণে আজি ইয়াত এই সম্বৰ্ধনা সভাত উপস্থিত থকা আমাৰ মহান স্বাক্ষৰকাৰী দেওসকল আমাৰ এই আলোচনা চক্ৰৰ কোঅৰ্ডিনেটৰ মিষ্টাৰ কমল ৰাভা ডাঙৰীয়া as a sign of love and kindness we would like to offer our topi and feedback দিবৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু এবাৰ জোৰে দিওঁ চাওকচোন ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ কৰ্তৃপক্ষক ধন্যবাদ দিবই লাগিব কাৰণ এনেকুৱা ধৰণৰ এক অনুষ্ঠান চলোৱাৰ কাৰণে প্ৰতিটো জনগোষ্ঠীৰে প্ৰতিটো বিশেষকৈ জনজাতিসকল লোকবাদ্যত বা কিন্তু আমি সজাগ হোৱা নাই আমি সজাগ হ'বলৈ আমাৰ যিখিনি থলুৱা লোকবাদ্য আছে সেইখিনিক আমি পাহৰি পেলাইছোঁ
এয়া সম্বৰ্ধনা যাচিছে মাননীয় জোনালী ৰাভা। গোবিন্দ ডেকা ছাৰ Saturday race. ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2020 একাই অনুষ্ঠানে আঙানি সেনসাই কালিনো আই পয়লানি চাই রাভা হাছং যদি লাগে ছিঙা তাখানা লাগে রাভা হাছং ছিঙা না লাগিয়া ছি খাপাকে নিছি
আমি আহিছোঁ আপোনালোকৰ মাজত অলপমান সময় গীত মাত ধেমালিৰে কটাবলৈ কিবা যদি ভুল হয় একেবাৰে নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে আৰু গীতৰ লগে লগে যদি সকলোৱে সহযোগ কৰে খুব ভাল লাগিব সহযোগ কৰিবনে ৰাইজসকলে
তাকাই দিবা বাড়ি বাড়ি বাপই দিবা সাকাই সঙ্গে ধুম তাকাই দিবা বাড়ি বাড়ি বাপই দিবা সাকাই সঙ্গে ধুম তাকাই দিবা বাড়ি বাড়ি বাপই দিবা সাকাই সঙ্গে ধুম তাকাই দিবা আনিব দে কলা নহ'লে হ'ব ৰিফ্লেক্টিভ হ'ব এইটো 2 নম্বৰ নহয় রংসারি আর রাভাসং তামং সিংকাপ সামলাইবা गोख्रोंनि बारंगिरि बानायनायनि राभा चंगि जीवन चंद्र राभा चंगि आरसुनि सारगाते प्रांगि बानायनायनि सामजे राभा चंगि बुदिगाय आरो सुनलंगा चक्र আমার আপনাদের বাজার Ethnic wear is now preferred choice of every woman, as it's a reflection of our rich culture and heritage. Ethnic wear is available in a variety of designs, weaves, fibers, colors, patterns, finishes, work and material in clothing. ইয়াতে লৈ আহা
we are very grateful to all the team members. জোৰদাৰ তালি এটা হ'ব লাগে। জ্যোতিকা ৰাভা, সাংস্কৃতিক পৰিক্ৰমা বিভাগ। শ্ৰীৰাসন কিন্তু আজি এনেকৈ ইমান কাষৰ পৰা উপস্থিত হোৱাৰ সৌভাগ্যকণ পোৱাৰ বাবে মই ৰাভা শাসন পৰিষদৰ লগতে মোক আমন্ত্ৰণ কৰা এই অনুষ্ঠানৰ প্ৰত্যেকজন ব্যক্তিলৈকে ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল লভিতা বাৰ পৰা ইতিমধ্যে গম পালোঁ যে ইয়ালৈ অহা প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে
ভিতৰৰ ঠাইৰ পৰা অহা হয়তো বেছিভাগে এনেধৰণৰ মঞ্চত কেতিয়াও থিয় হৈও পোৱা নাই তেওঁলোকে আজি নিজৰ সাজপাৰ পিন্ধি নিজৰ অলংকাৰ পিন্ধি আমাৰ সন্মুখত উপস্থাপন কৰিবলৈ আহিছে গতিকে মই আপোনালোক সকলোৰে পৰা তেওঁলোকৰ বাবে এটা জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ ইয়াত মোৰ মনৰ কথা দুআষাৰ ক'ব খুজিছোঁ আজিকালি আমাৰ গুৱাহাটীত বৰ ষ্টাইলটা আৰম্ভ হৈছে আপোনালোকৰ ইয়াত মই নাজানো দুজন ব্যক্তি লগ খালে তেওঁ যি জাতি বা যি ভাষাৰে নহওক অসমীয়া বা ৰাভা হওক বড়ো হওক প্ৰথম 4টা শাৰী যদি ইংৰাজীত কথা নাপাতে নিজকে স্মাৰ্ট বুলি নাভাবে ইয়াতো হৈছে নেকি বাৰু খুব ভাল কথা আপোনালোক সৌভাগ্যৱান তেতিয়াহ'লে কাৰণ মই ভাবোঁ নিজৰ ভাষাৰ সমান শুৱলা একোৱেই হ'ব নোৱাৰে গতিকে মই অনুৰোধ কৰিছোঁ যিয়ে হৈ নাযাওক নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ সাজপাৰ নিজৰ অলংকাৰ কেতিয়াও নেৰিব আজি ৰাভা হাছং পৰিষদক ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ উদ্যোগত নিজৰ সাজপাৰক ইমান ধুনীয়াকৈ ৰাইজৰ মাজত পৰিৱেশন কৰিছে ই আৰু আগুৱাই যাওক বিশ্বৰ দৰবাৰত ৰাভাসকলে নিজৰ সংস্কৃতি নিজৰ সাজপাৰক প্ৰদৰ্শন কৰক সেই আশাৰে কাৰণ মই বিশ্বাস কৰোঁ যে যি জাতিয়ে নিজক সন্মান নকৰে সেই জাতিক আন কোনো মানুহে সন্মান নকৰে एक बार और जोर से हिंदी किस किस को आती है अब 2 लाइनें मेरे दिमाग में आ रही हैं कि लगता है कि इस जगह में कुछ खास है लगता है कि इस जगह में कुछ खास है नहीं राभा के लोग हैं वही उनमें ही कुछ बात है ये राभा के जो लोग हैं इनमें बहुत जबरदस्त कोई बात है और मैं दिल्ली से जब यहाँ पे आया मैं मेघालय फेस्टिवल में आया था वहाँ से यहाँ आने के बाद मुझे लगा कि यार मैं कहाँ आ गया इतना गर्मी इतना कोरोना वायरस ये वायरस वो वायरस मम्मी फोन करके बोलती है बेटा जल्दी से घर आ जा कोरोना वायरस हो गया है अब यहाँ आने के बाद इतना प्यार आप लोग इतने अच्छे हो यहाँ ये जगह इतनी प्यारी है कि मुझे तो अब मैंने मम्मी को फोन करके बोला मैं वापस नहीं आ रहा हूँ तो मैं पिछले 2 दिनों में पता नहीं कितनी बार बोल चुका हूँ जय राभा 66 ছোৱালী গাঁৱৰ পৰা কষ্ট কৰি বাছত আহে কোনোবাই মেনেজ কৰি আহে কিন্তু আমাৰ ৰুল মতে এলিমিনেশ্যন 66 66ৰ পৰা তেতিয়া এলিমিনেট কৰি ৰুল মতে 25 জন ইয়াত অনা কথা আছিলে কিন্তু যিখিনি জাজ আছিলে লোকেলি তাত আমি বহুত দুখ লাগিলে যে যদি ইহঁতক তাত এৰি থৈ আহোঁ যিখিনি ছোৱালী কষ্ট কৰি গাঁৱৰ পৰা আহি অলপ ৱাক শিকিলে আৰু সপোন চাইছিলে যে জোতা পিন্ধি ফান পিন্ধি পাজাৰ পিন্ধি নামৰি পিন্ধি ৱাক কৰিম ষ্টেজত এটা ৰেম্পত সেই সপোনটো আমি ভাঙিব নিদিলোঁ
well as singing. মোৰ বিশ্বাস যে কষ্ট কৰিলে এদিন হ'লেও সফল হ'মেই। মই সংগ্ৰামী, মই প্ৰত্যাহ্বানী আৰু মই গৃহলক্ষ্মী। তুমি সপোনতে তুমি সপোনতে আং ফলনং দৰগা খাতানি পাৰা দিবান্দা আই এম মুচনৰ অভাৱ বিনা পানী কোচ তেখেতে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰপতি পদ পাবলৈ সক্ষম হৈছিল। নিমৰাসম আহিব বৰচা লাবা Beautiful smile, beautiful eyes, Eibor Basim. Amar. Yes, music. Yeah, celebration begins. Anika Rabha, all the best. Congratulations for winning the title, subtitle, Beautiful Eyes, with the certificate, bouquet, and the sachet. And she has. That's it. Beautiful. Thank you for the judges for this. And the next beautiful smile, Padma Shri Rabha Court. Padma Shri Rabha, beautiful smile. Aru Padma Shri Rabha means beautiful smile of honor. Koriba, best. Best traditional dress to all Donani Rabha. Next, our ready hobo lagibo, please. Number 26, Himasri Rabha. Himasri Rabha for best catwalk. Aru honor koribo. Miss Talent, number 48, Ankita Rabha. Mitha mitha ke gan gaisil jage manon korise mor. Honor koribo. Talent hoy. Show head no kurwe neki for the Rasa beautiful dress, fragrant flower and Ajar certificate. पैसा तो नहीं crown to Aimi Pindaboy. Yes. Sare loi jabo misari se moi janu. Winner shase oleya apuna lokor bahut ra check to Aditya Rabha sir. সকলে হলো ভাষা পড়ে পড়ে এখন
এটি মেমেন্টো তেখেতক আমি সাদৰেৰে গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সুন্দৰভাৱে পৰীক্ষা এই স্থানত উপনীত হোৱাৰ বাবে এটা ডাঙৰ হাততালি হওক ৰাভা হাছং সাহিত্য পৰিষদৰ আমি আদৰণি জনাইছোঁ। নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বেবাক ৰাভা পুৰাণৰণ চুমুৰী মাননীয় শ্ৰীযুত সোণাৰাম ৰাভা। এক ইতিহাস প্ৰসিদ্ধ এটা অঞ্চলত যদি আমি চাবলৈ যাওঁ য'ত ৰাভা ৰাজ্য ৰাভা ৰজাৰ যুদ্ধ বিগ্ৰহৰ চিনস্বৰূপ এই ৰেণ্যপিণ্ড যিখন সাঁচো এখন পাহাৰ, যদিও ৰেণ্যপিণ্ড দুজন ককাইৰ ঘৰৰ মাজত এই কাৰবাৰ হৈছিল, আজিৰ পৰা বিশিষ্ট বৃদ্ধ ব্যক্তিসকলে কয় যে আজিৰ পৰা যদি 50 বছৰমান আগলৈকে যদি উভতি আমি যাওঁ এই পাহাৰখনৰ গছৰ ওপৰত যিমানবোৰ বাঁহ গছ জন্ম লৈছিল, বাঁহ গছ হয়, বাঁহৰ ঠাল ঠেঙুলিটো সচৰাচৰ ওপৰৰ পিনে যায় আৰু এই পাহাৰখনৰ এটা ঐতিহ্য আছে, বাঁহৰ ঠাল ঠেঙুলিবিলাক সদায় ওলোৱাৰ পিছত তলৰ পিনেহে যায়। আৰু আমাৰ ইতিহাস প্ৰসিদ্ধ এতিয়া প্ৰবাদ আছে, আমাৰ মৌখিকভাৱে প্ৰবাদ আছে যে ৰেণ্যপিণ্ড দুজন ব্যক্তিৰ যি সহোদৰ ভাতৃৰ মাজত যি যুদ্ধৰ যি সংঘাত হৈছিল, সেই সংঘাতৰ চিন স্বৰূপে ইয়াত সেই সময়ত যিহেতু ইয়াত বাঁহ গছৰ উৎপন্ন বেছিকৈ হৈছিল, সেই বাঁহ গছৰ সৈতে নিজৰ ভাতৃৰ মাজত সহোদৰৰ মাজত সংঘাত হোৱাৰ কাৰণে তাৰ চিন স্বৰূপে সেই সময়ৰ পিছৰ পৰা যিবোৰ বাঁহ গছৰ জন্ম হয়, গজালি মেলে, তাৰ ঠাল ঠেঙুলিবিলাক তললৈ যায়। আৰু মিৰ্জা নাছাৰৰ আন্দোলন তাৰ ইয়াত খোদিত আমাৰ শিলত আছে, এজন ৰজাৰ এটা জাতিৰ বীৰক্ৰমী বীৰত্বৰ চিন স্বৰূপে পাহাৰখনত বা পৰৱৰ্তী দিনসমূহৰ এক পৰ্যটনস্থলীলৈকে গোটেই জাতিটোৰ সূৰ্য বীৰ্য, জাতিটোৰ ইতিহাস অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি ৰাভা জাতিটো কি, ৰাভা জাতিটোৰ সংস্কৃতি কি, ৰাভা জাতিটোৰ ঐতিহ্য কি, ৰাভা জাতিটোৱে কেনেদৰে ভাগ কৰে, ৰাভা জাতিটোৰ খাদ্যাভ্যাস কেনেকুৱা, ৰাভা জাতিটোৱে কেনেধৰণে বসবাস কৰি ভাল পায়, ৰাভা জাতিটোক জাতি হিচাপে চিনাকি কৰি দিবৰ কাৰণে তাৰ সম্বলসমূহ কি আছে, তাক অনাগত দিনসমূহত বিশ্বৰ দৰবাৰতে চিনাকি কৰি দিবৰ কাৰণে আজিৰ এই ৰেণ্যপিণ্ড সাঁচোত ৰাভা হাছং অট'নমাছ কাউন্সিলে স্থায়ীভাৱে সাংস্কৃতিক সমাৰোহৰ ঠাই নিৰ্ধাৰণ কৰিছে। এই সাংস্কৃতিক সমাৰোহ উদযাপনে যিহেতু অনাগত দিনসমূহত এনেকুৱা মাৰ্চ মাহত আমাৰ নিশ্চয়কৈ নহয়, ডিচেম্বৰ জানুৱাৰী ফাৰ্ষ্ট ভাগত হ'ব এই উদযাপনটো। প্ৰকৃতিৰ গছ গছনিবিলাক সুন্দৰভাৱে পাতবিলাক থাকিব, সকলোৰে সহায় সহযোগিতা মই নিশ্চয়কৈ কামনা কৰিম। ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব, পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ইয়াত হ'ব, আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকৰ যোগেদি যাতে আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ, আমাৰ কালচাৰ জীয়াই ৰাখিব পাৰোঁ, সেই দৃষ্টি আমি ৰাখিম। আৰু মই আশা প্ৰকাশ কৰিম ৰাভা হাছং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সংক্ৰান্তৰ এটা প্ৰজেক্ট অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে যাব। আমি আশা প্ৰকাশ কৰোঁ যিখিনি গোস্বামী ডাঙৰীয়াই সহায় কৰিব, এইকাৰণে সহায় কৰিব, অসম আন্দোলনৰ সময়তে বৰদমলা সেই গীত গোৱা মানুহ আমাৰ নিতাইদা বহি আছে, তেখেতৰ ঘৰৰ লগত থাকে, নিতাইদাৰ মানে দেউতাক তেখেতৰ মানে শিক্ষক আছিলে, গোটেই কাৰ্যৰ ক্ষেত্ৰত গোটেই এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ আছিল। আৰু সেইকাৰণে আমাৰ মানুহে ইমানেই মৰমেৰে ইমানে ভাল পাইছিল, য'ত নেকি বৰদমলা নিচিনা ঠাইত সেই সময়ত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অহাৰ কাৰণে আমাৰ গাঁওখনে মহন্ত ফিল্ড নাম দিছিল। তাৰ কাৰণে হাছংখন হৈছে, তাৰ কাৰণে হাছংখন শক্তিশালী হ'ব লাগে, শক্তিশালী হ'বই লাগিব। আৰু আহি থকা দিনসমূহত আমি ভাবোঁ অসম চৰকাৰখনে আমাৰলৈ মৰম আৰু স্নেহ আগবঢ়াব, কাৰণ আমি বিশ্বাস কৰোঁ, আমাৰ দৰে সৰু সৰুজন ব্যক্তি বিশ্বাস কৰোঁ, অসমখন সেইদিনাখনে আমি সমৃদ্ধিশালী হৈ থাকিম, অসমীয়া জাতিটো সেইদিনাখনে আমি শক্তিশালী হৈ থাকিম, যেতিয়া অসমত বসবাস কৰা সৰু বৰ সকলো জাতিৰ সংস্কৃতি, সৰু বৰ সকলো জাতিৰ ভাষা, সৰু বৰ সকলো জাতিয়ে আনন্দৰে যেতিয়া আমি একেলগে গীত গাম, আনন্দৰে যেতিয়া আমি চাথাৰে গাব পাৰিম, আনন্দৰে যেতিয়া আমি বিহু গাব পাৰিম, আনন্দৰে যেতিয়া আমি বাৰদৈ চিত্ৰা আমি গাব পাৰিম, আনন্দৰে যেতিয়া আমি ধাৱল নৃত্য দিব আমি পাৰিম, আৰম্ভতে যদি আমি হাছং নৃত্য দিব পাৰিম, তেতিয়া দেখিবলৈ পাম যে অসমখন সৰ্বাংগ সুন্দৰ হ'ম। সকলোকে
আজিৰ অনুষ্ঠান উপস্থিত হোৱাৰ বাবে মই উদযাপন সমিতিৰ তৰফৰ তথা ৰাভা হাছং সমাজ কাউন্সিল তৰফৰ পৰা মিডিয়াকে আদি কৰি সকলো কৰ্মকৰ্তা ৰাইজ উপস্থিত অতিথিসকলক মই ধন্যবাদ জ্ঞাপন মই কৰিছোঁ। আৰু মই কথা কওঁতে যদি কিবা ভুল হৈছে সকলোৰে ওচৰত মোক আপোনালোকৰ ভাতৃ, আপোনালোকৰ ভাই, আপোনালোকৰ সম্বন্ধ, আপোনালোকৰ বন্ধু হিচাপে মোক ক্ষমা কৰি দিব। মই তাকে আশা ৰাখি মোৰ ক'বলগীয়াখিনি মই সামৰি মাৰিছোঁ। নেমাচাং, জয় হিন্দ। বহুত বহুত ধন্যবাদ স্যার। থ্ৰু দিছ ইনষ্ট্ৰুমেণ্ট, এই যন্ত্ৰটোৰে তুমি সমাজ পৰিৱৰ্তন কৰিব পাৰা। অৰ্থাৎ মানুহৰ মনৰ ওচৰ চাপিবলৈ সবাতোকে ডাঙৰ অস্ত্ৰ হৈছে সংস্কৃতি, আৰু সেই কথাটোকে টংকেশ্বৰ বাই ইয়াত আজি কৰিছে 25 বছৰত। Some eyes are black and brown and blue, and that's the reason even I have just one world and one sky. আমি একেখন নাওৰে যাত্ৰী। বল্লভ সেনে কৈছিল সেই একে কথা, জ্যোতিপ্ৰসাদে কৈছিল, শংকৰদেৱে কৈছিল, সকলোৱে কৈছিল। সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্ম তেওঁলোকক নিজৰ খাদ্যৰ প্ৰতি, নিজৰ ড্ৰেছৰ প্ৰতি, সংস্কৃতি মানে কি? বৈচিত্ৰতাৰ সংস্কৃতি, যাক ইংৰাজীত কোৱা হয় ইণ্টেলেকচুৱেল এক্সেলেঞ্চ, বৌদ্ধিক পৰামৰ্শ। অৰ্থাৎ গোটেই পৃথিৱীৰ মানুহে যদি একেধৰণে খায়, একেধৰণে কথা কয়, একেধৰণে গান গায়, কি সংস্কৃতি হ'ব? ৰাভা ৰাজেন পামৰ যেনেকুৱা উৰিয়া কণ্ঠ আছে, বড়োসকলৰ বেলেগ, মিচিংসকলৰ ঐনিতম আছে, আলি আই লৃগাং আছে। আমাৰ কিমান জাতি জনগোষ্ঠী আছে অসমত। এই জাতি জনগোষ্ঠীবিলাকৰ যি স্বকীয় স্বাভিমান আৰু সুকীয়া বৈশিষ্ট্য, সেই কৃষ্টিকে সংস্কাৰেৰে মঠাৰ ফলত সংস্কৃতিৰ জন্ম হৈছে। এই অঞ্চলটোৰ কাৰণে ইয়াত মোক টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈছে যে ইয়াত স্থায়ীভাৱে অনাগত দিনৰ পৰা ইয়াত স্থায়ীভাৱে অনুষ্ঠানটো কৰিব। মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক কৈছোঁ যে আপুনি তাৰ কাৰণে এটা প্ৰজেক্ট বনাওক। ইয়াত সচিব আছে আৰু জিলাৰ উপায়ুক্ত আছে, আটাই মিলি অসম চৰকাৰৰ ওচৰত দাঙি ধৰক। মই মাননীয় মুখ্যমন্ত্ৰীক ভালকৈ বুজাম যে এইখিনি আমি দিব লাগে, অতি সুন্দৰ। আৰু মাননীয় মুখ্যমন্ত্ৰী নিজে এজন জনগোষ্ঠীৰ লোক, ইয়াততো উপস্থিত থকা হ'লে আজি ভাল পালেহেঁতেন। সাংস্কৃতিক প্ৰেমী ৰাইজলৈ মোৰ সেৱা জনাই পেলাই মোৰ বক্তব্য ৰাখিছোঁ। উঠি অহা প্ৰজন্মই এই ৰাভা সংস্কৃতি অসমৰ লগতে ভাৰতৰ বুকুত জিলিকাই ৰাখক, এই কথাকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। নেমৰাংছো, জয় হিন্দ, জয় অসম। Say
তেওঁলোকক নৃত্য প্ৰদৰ্শন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে সমূহ ৰাইজক আমি আহ্বান জনাইছো একেলগে যাতে সমূহ নেতৃবৃন্দৰ লগত সাধাৰণ নৃত্য নাচে। বনাই দে মাকো